নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰীসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে ছাত্ৰীসকল প্ৰতিদিনখনে আপোনাৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত অহাৰ সময়ত স্কুল বেগটো আনিবলৈ নাপাহৰে কেতিয়াবা হয়তো স্কুল বেগৰ ভিতৰত কিতাপো নহাকৈ থাকিব পাৰে বা পেন্সিল বা কলমটো আনিবলৈ হিমতে পাহৰিব পাৰে কিন্তু স্কুল বেগ অবিহনে কেতিয়াও বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল নাহে কিন্তু এইখিনিতে উল্লেখ কৰিব খুজি যে বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি কোৱা হৈছে আৰু সেই কথাখিনি এই যি শৈক্ষিক দিনপঞ্জী 2024-25 বৰ্ষত ওলাইছে তাতো এই সকলোখিনি কথা উল্লেখ কৰা আছে এই শৈক্ষিক দিনপঞ্জীত এটা কথা উল্লেখ কৰিছে যে বিদ্যালয়সমূহে স্কুল বেগ মুক্ত দিন পালন কৰিব লাগিব কেইটামান দিনৰ কাৰণে কিন্তু এইখিনিতে উল্লেখ কৰিব খুজি সকলো বিদ্যালয়ৰ ক্ষেত্ৰত এই কাৰ্য প্ৰযোজ্য নহব আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে এই স্কুল বেগ মুক্ত দিননো কি আৰু কোন কোন শ্ৰেণীক সামৰি এই কাৰ্য বিদ্যালয় পৰ্যায়ত বিদ্যালয় কৰিব লাগিব আদি সকলোখিনি কথা অৱগত কৰাবলৈ চেষ্টা কৰিম ছাত্ৰীসকল এই সকলোখিনি কথা জানিবলৈ হলে শৈক্ষিক দিনপঞ্জী 2024-25 লৈ যাব লাগিব আৰু তাতে ইয়াৰ বিষয়ে কিছু কথা উল্লেখ আছে সময় পলম কৰি 2024 আৰু 25 শৈক্ষিক শিক্ষাবৰ্ষৰ বাবে অহা যি শৈক্ষিক দিনপঞ্জী সেই দিনপঞ্জীখনলৈ আগবাঢ়ি যাওঁ ছাত্ৰীসকল এইখনে শৈক্ষিক দিনপঞ্জী এই শৈক্ষিক দিনপঞ্জীৰ আপুনি যদি এই অংশখিনিত লক্ষ্য কৰে দেখা পাব ইয়াতে স্কুল বেগ মুক্ত দিনৰ সম্পৰ্কে লিখা আছে মই অকণমান আপোনালোকক পঢ়ি শুনাবলৈ চেষ্টা কৰিম যে 6ৰ পৰা 8ম শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰ ছাত্ৰীয়ে বছৰত 10 দিন স্কুল বেগ মুক্ত দিন হিচাপে পাঠ্যপুথিৰ বাহিৰৰ দক্ষতা আহৰণৰ সুযোগ পোৱা উচিত তেওঁলোকক বিভিন্ন বৃত্তিত দক্ষতা থকা বাৰহৈ মালি মৃৎশিল্পী আদি ব্যক্তিৰ সান্নিধ্যত কৰ্ম অভিজ্ঞতা আহৰণ কৰাৰ সুযোগ দিব পাৰি স্কুল বেগ মুক্ত দিনবোৰত চিত্ৰাংকন কুইজ খেল ধেমালি বৃত্তিমূলক কাম-কাজত অংশগ্ৰহণ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্ব থকা ঠাই বা উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান ভ্ৰমণ আদি কাৰ্যসূচীও হাতত ল'ব পাৰে এই 10 দিন বিদ্যালয়সমূহে নিজৰ সুবিধা অনুযায়ী বাছনি কৰিব ছাত্ৰীসকল এনেকৈ সেই শৈক্ষিক দিনপঞ্জীত সকলোখিনি কথা উল্লেখ কৰিছে স্কুল বেগ মুক্ত দিন উদযাপন কৰাৰ সম্পৰ্কত আৰু পুনৰবাৰ উল্লেখ কৰিব খুজি কেৱল মাত্ৰ 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ যিবিলাক ছাত্ৰ ছাত্ৰী আছে বা উচ্চ প্ৰাথমিক বা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ ক্ষেত্ৰতে এই কাৰ্যসূচী প্ৰযোজ্য হ'ব বুলি উল্লেখ কৰা আছে এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্যটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ অৰ্হতা আছে কোনোৱে খেলি ভাল পায় কোনোৱে নাচি ভাল পায় বা কোনোৱে চিত্ৰাংকন কুইজ আকস্মিক বক্তৃতা আদিৰ দৰে অনুষ্ঠান কৰি ভাল পায় আৰু কোনোৱে হয়তো বৃত্তিমূলক যিবিলাক শিক্ষা বা বৃত্তিমূলক বিষয়ৰ ওপৰত বেছি কাম কৰিবলৈ বা তাৰ ওপৰত সিহঁতে কিছুমান ক্ৰিয়াকলাপ কৰিবলৈ ভাল পায় আৰু সেই উদ্দেশ্য আগত ৰাখি যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে যি ক্ষেত্ৰত কাম কৰিবলৈ আগ্ৰহী সেই ক্ষেত্ৰত কাম কৰাৰ সুবিধা পায় যিয়ে নেকি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক যি উত্তৰণ সেই উত্তৰণ ঘটাব সেই উদ্দেশ্য আগত ৰাখি বিদ্যালয় পৰ্যায়ত এই স্কুল বেগ মুক্ত দিন উদযাপন কৰিবলৈ কোৱা হৈছে বিষয়টো অতি গুৰুত্বপূৰ্ণ সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো আৰু আশা কৰিছো আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ